category unreserved আৰু number of post 1 আৰু হেতু গুৱাহাটীৰ বাবে নহয় আইজল বেঞ্চৰ কাৰণে হয় মিজোৰামৰ কাৰণে so submission of online application starts from 13th of March last date 26th of March আৰু last date for payment হেতু হ'ব 31 March age limit 18 to 35 for unreserved category and SC ST 18 to 40 age limit okay তাৰ পিছত কোৱালিফিকেশন কি দিছে এডুকেশনাল যে ব্যাচেলাৰ ডিগ্ৰী হ'ব লাগিব ষ্টেনোগ্ৰাফাৰ ওপৰত ডিপ্লোমা থাকিব লাগিব আৰু ইংলিশত উইথ মিনিমাম স্পীড শৰ্ট হেণ্ডত 80 words per minute থাকিব লাগিব আৰু কম্পিউটাৰ যোনটো টেষ্ট হ'ব টাইপিং টু 30 words per minute থাকিব লাগিব আৰু যদি কোনোবাই ল গ্ৰেজুৱেট কৰা ষ্টুডেন্ট আছে তেওঁলোকেও যদি এপ্লাই কৰে তেনেহলে তেওঁলোকক প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব সো সিলেকশন প্ৰসেস তিনটা স্টেজৰ স্টেজ 1 স্টেজ 2 এন্ড স্টেজ 3 সো স্টেজ 1 ত কি হ'ব প্ৰথমটো 2 মিনিটৰ এটা ভয়েস টেস্টিং হয় whether students বুৰে candidates বুৰে ভালকে শুনা পাই আছে নে নাই ভয়েস টু ক্লিয়াৰ আহি আছে নে নাই তাৰ পিছত 560 words or dictation এখন দিব শৰ্ট হেণ্ডত লিখিব লাগিব আপোনালোকক within 7 minutes ৰ ভিতৰত তাৰ পিছত কম্পিউটাৰ টেস্টিং হ'ব কম্পিউটাৰটো জাস্ট চেক কৰিব লাগে কি কম্পিউটাৰত বস্তুকেইটা ঠিককে চলি আছে নে নাই টাইপিংত কোনো অসুবিধা হৈ আছে নে নাই তাৰ পিছত ফাইনাল ডিক্টেশনটো আপোনালোকক লোৱা হ'ব টাইম টু দিয়া থাকিব 20 minutes so within 20 minutes or less than 20 minutes আপোনাক টাইপ কৰিব লাগিব যোনটো আপুনি ডিক্টেশনত লিখিছে শৰ্ট হেণ্ডত তাৰ পিছত those who will qualify stage 1 stage 2 ৰ কাৰণে মাতা হ'ব আৰু stage 2 ত কি থাকিব 1:10 ৰেশিওত মাতা হ'ব মেৰিট লিষ্ট ওলাব যেহেতু এটাই পোষ্ট আছে আৰু টেস্টিং কি হ'ব সেকেন্ড স্টেজ ইংলিশ ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি অন দা টাচটোন অফ কম্পোজিশন হ'ব এছে থাকিব আৰু গ্ৰামাৰ 80 মাৰ্কসৰ লগতে মিজো ল্যাঙ্গুৱেজৰ এটা সেগমেন্ট থাকিব যেনেকে আমাৰ গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত JAA হোক বা ষ্টেনোগ্ৰাফাৰ হোক বা কম্পিউটাৰ টেষ্ট হোক যিকোনো এক্সামত কি হয় এছএমএছ পেপাৰটো কোৱালিফাইং ইন নেচাৰ থাকে সো যেহেতু এইটো মিজোৰামৰ হয় আইজলৰ হয় সো মিজো ভাষাত আপোনাক এটা কোৱালিফিকেশন পেপাৰ দিব লাগিব মিজো ল্যাঙ্গুৱেজ সো যোনবোৰ ক্যান্ডিডেটসে মিজো ভাষা জানে লিখিব জানে বুজিব জানে আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ ষ্টেনোগ্ৰাফাৰত মানে সাৰ্টিফিকেট আছে আৰু তাতেও সেম হয় আউট অফ 20 আপোনালোক 8 মাৰ্ক ক্যাৰি কৰিব লাগিব আপুনি 8 মাৰ্ক ক্যাৰি কৰিলেহে আপোনাৰ বাকি পেপাৰটো চেক হ'ব এছে পেপাৰটো আৰু স্টেজ 3 টো কি হয় আপোনাক স্টেজ 2 টো ক্লিয়াৰ কৰাৰ পাছত they will call you for stage 3 যোনটো ইন্টাৰভিউ সেশন হয় ইন্টাৰভিউ পাৰ্ট হয় হেতু আপুনি ক্লিয়াৰ কৰাৰ পাছত 3টা মাৰ্ক প্লাস কৰিব যোগ কৰাৰ পাছত যোনটো